নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাওক আজি আমাৰ এক ব্যতিক্ৰমী বাতৰি এক সুন্দৰ মনোমোহা দৃশ্যটো হৈছে ঢকুৱাখানাত সমজুৱা মৎস্য শিকাৰ এই দৃশ্য দেখিবলৈ পোৱা গৈছে ঢকুৱাখানাৰ চাকুলি এৰানৈত ৰাইজে আনন্দৰে ৰৈ বাহু আৰু কাৱৈ পুঠি খলিহনা মাছ ধৰা চাওক আমাৰ এই প্ৰতিবেদনটি চহা খাটি খোৱা কৃষকসকলে কপালৰ ঘাম মাটিত পেলাই বহু কষ্টৰে কৰা ধান খেতি চপোৱা বতৰ এতিয়া খেতিয়কসকলে আঘোণৰ পথাৰৰ পৰা ঘৰলৈ সোণগুটিসমূহ চপাই আনি মৰণা মাৰি ভঁৰালত ভৰোৱাৰ পিছত গাঁৱে গাঁৱে চলিছে পৰম্পৰাগত নখোৱা পৰ্ব সেয়েহে ঢকুৱাখানাৰ প্ৰায় ৫-৬খন গাঁৱৰ ৰাইজ এতিয়া নখোৱাৰ আনন্দৰে এৰা নদীত সমজকৈ আনন্দ উল্লাহৰ মাজেৰে মাছ ধৰাত ব্যস্ত হৈ পৰিছে বিশেষকৈ এই বিৰল নান্দনিক দৃশ্য চাকুলি গাঁৱৰ এৰা নদীৰ পুৰুষ মহিলা সকলোৱে একলগ হৈ হাতে হাতে কোনোৱে পল কোনোৱে জাকৈ জাল লৈ সকলোৱে এতিয়া মাছ ধৰাত ব্যস্ত হৈ পৰিছে চাকুলি মাহতলি কাঠনি হকৰ পৰা আখৈফুটীয়া ৰূপহীকে ধৰি বহুকেইখন গাঁও একত্ৰিত হৈ পৰম্পৰাগতভাৱে সমজুৱাকে মাছ ধৰিছে এতিয়া কোনোৱে পাইছে শাল শ'ল বৰালি আকৌ কোনোৱে পাইছে গৰৈ পুঠি খলিহনা সকলোৱে মাছ পোৱাৰ বাবে আনন্দ উল্লাসে ৰাতিলৈ ভাত খোৱাৰ প্ৰয়াসেৰে ঘৰমুৱা হৈছে এতিয়া ধৰি লওক এই আঘোণ মাহ যে প্ৰায় আমাৰ ধান দাই মেলি আদায় হ'বলৈ হৈছে তাতে ভোগালী মাহ বুলি ক'ব পাৰি যিটো নতুন ধানৰ নখোৱা হয় সেই উপলক্ষে আমি আজি ৪-৫খন গাঁৱৰ মানুহে লগ খাই পুৰুষ মহিলাই উভয়ে মানে সেই নখাবলৈ বুলিয়ে মাছ মাৰিছে হয় হয় এইডোখৰ এতিয়া কহা এৰাই নহয় চাকৰি দাগ হ'ব লাগিব গাঁওখনৰ নাম কি গাঁও এতিয়া ইয়াত আছে চাকৰি হকৰবলাহী মাহতলি আখৈফুটীয়া এই মিলি জুলি ধৰা হৈছে আৰু কি মাছ পাইছে ইয়াত পাইছে এতিয়া আমি ইয়াত পাইছোঁ শ'ল পাইছোঁ বৰালি পাইছোঁ গৰৈ পাইছোঁ কোনোবাই ডাঙৰ শালো পাইছে সেনেকৈ চবেইটো পাইছে মাছ তেনেকৈ পাইছে আৰু 2-4টাকে ভাল লাগে চাগে ভাল লাগে পৰম্পৰা আছে আমি যে বেলেগ আৰু ঢকুৱাখানাৰ পৰা জিতু কোচৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।